रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই তিলাৱতৰ ধাৰাবাহিকতাত আমি আজি আহি 228 নং খণ্ডত উপনীত হৈছোঁ। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা বৰ্ণিত এই মহাকাছাছৰ আজিৰ অন্তিমটি খণ্ডৰ মাজলৈ। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কুৰাণ মজিদৰ 12 নং সূৰা ইউছুফৰ 102 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। যালিকা মিন আম্বাইল গাইবি নুহিহি ইলাইকা ওয়ামা কুনতা লাদাইহুম ইয আজমাউ আমরাহুম ওয়াহুম ইয়ামকুরুন। প্রিয় দৰ্শকবৃন্দ, আল্লাহৰ দ্বাৰা বৰ্ণিত এই মহাকাছাছ যথেষ্ট গধুৰ কুৰাণ মজিদৰ এক অন্যতম সূৰা। উপৰুৱাকৈ চাবলৈ গ'লে ই এক সাধাৰণ আমাৰ ভাল লগা গল্প যেন লাগে, কিন্তু ইয়াৰ ভিতৰত বহুতো তত্ত্বগধুৰ কথা সোমাই আছে। গতিকে আমি আন দিনাৰ দৰে আজিও ক'ব বিচাৰোঁ যে কেৱল এই সূৰাই নহয়, কুৰাণ মজিদৰ প্ৰতিটো আয়াত আমি যেতিয়া অধ্যয়ন কৰিম ইনশাআল্লাহ ইয়াৰ আমি গভীৰতালৈ প্ৰৱেশ কৰাৰ বাবে আমি সদায় চেষ্টা কৰিম। যোৱা খণ্ডৰ ইয়াৰ আগৰ আয়াতত আমি দেখিলোঁ যেতিয়া ইউছুফ আলাইহিছ সালামৰ পিতা মাতা তথা সমূহ ভাই ককাই এক মহামিলন ঘটিল। তাৰ পাছত ইউছুফ আলাইহিছ সালামে কৃতজ্ঞতা প্ৰকাশ কৰি আল্লাহৰ প্ৰতি তেখেতে কৈছিল যে ৰাব্বি কাদ আতাইতানি মিনাল মুলকি, যে হে মোৰ প্ৰতিপালক, নিশ্চয় তুমি মোক দিছা মিনাল মুলকি, এই ৰাজত্ব কিছু অংশ তুমি মোক দিছা। ওয়া আল্লাম তানি মিন তাউইলিল হাদিসি, আৰু তুমি মোক শিক্ষা দিছা, তুমি মোক বুজাই দিছা মিন তাউইলিল হাদিসি, কিছু কিছু তত্ত্বগধুৰ কথাৰ মূল তত্ত্ব। গতিকে তত্ত্বগধুৰ কথাবোৰ আমি ইয়াত স্পষ্ট দুটি দিশ আমি দেখা পাইছোঁ। এটা হৈছে যে সপোনৰ ইণ্টাৰপ্ৰিটেশ্যন তেখেতে সুন্দৰকৈ ক'ব পাৰে, আৰু এই শিক্ষা প্ৰত্যক্ষভাৱে তেখেতে আল্লাহৰ পৰা পোৱা শিক্ষা। দ্বিতীয় এটি কথা আমি দেখিলোঁ যে তেখেতে নিজৰ কামিজটো ভায়েকসকলক লৈ যাবলৈ কৈছিল, আৰু তেখেতে কৈছিল যে কামিজটো তেখেতৰ পিতা ইয়াকুব আলাইহিছ সালামৰ মুখত দিলে তেখেতৰ দৃষ্টি ঘূৰাই পাব। গতিকে ইও এক তত্ত্বগধুৰ কথা। আল্লাহে তেখেতক এনেধৰণৰ তত্ত্বগধুৰ কথা তাউইলিল হাদিসি, যে তেখেতক শিক্ষা দিছিলে, বুজাইছে, সেই দিশটো তেখেতে আল্লাহৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছে। তাৰপাছত তেখেতে কৈছিল যে ফাতিৰিছ সামাৱাতি ৱাল আৰদি, যে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা হৈছে তেখেতেই। আন্তা ৱালিয়ি, আৰু তুমিয়ে হৈছা মোৰ অভিভাৱক। ফিদ দুনিয়া ৱাল আখিৰাতি, এই দুনিয়া এই পৃথিৱী আৰু আখিৰত পৰকালতো। তাৱাফানি মুছলিমান, যে তুমি মোক যেতিয়া ৱাফাত কৰিবা, যেতিয়া ঘূৰাই লৈ যাবা, তেতিয়া তুমি মুছলিমান, মোক সমৰ্পিত অৱস্থাত থকা সময়তে তুমি মোক তোমাৰ ওচৰলৈ ঘূৰাই নিবা। ৱাল হিকনি বিছালিহীন, আৰু তুমি মোক গণ্য কৰিবা সেই সত্যবাদীসকলৰ সৈতে, তুমিও মোক সংযোজন কৰি ল'বা মোক। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতৰ আন এটি দিশ যোৱাকালি আমি ক'বলৈ থাকি গৈছিল সময়ৰ বাবে। গতিকে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ ইয়াত তাৱাফানি মুছলিমান, তেখেতে আল্লাহক প্ৰাৰ্থনা কৰি কৈছে যে মোক তুমি ঘূৰাই লৈ যাবা যেতিয়া মই সমৰ্পিত অৱস্থাত থাকিম। গতিকে এই প্ৰাৰ্থনাৰ মূল আদি শিক্ষা তেখেতে ক'ত পাইছিল, সেই দিশটো আমি এই কুৰাণ মজিদৰ পৰাই আমি বিচাৰি চাওঁ আহক। গতিকে তাৰ বাবে আমি ঘূৰি যাব লাগিব কুৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ
130 নং আয়াতৰ পৰা আমি 2-3টা আয়াত আপোনালোকৰ জ্ঞাতাৰ্থে আমি পাঠ কৰি দিব বিচাৰিছোঁ। ইয়াত কৈছে ওয়ামাই ইয়াৰগাবু আন মিল্লাতে ইব্ৰাহিমা, ইব্ৰাহিম আলাইহিস সালামৰ সম্পৰ্কত ইয়াত কৈছে যে ওয়ামান ইয়াৰগাবু আন মিল্লাতে ইব্ৰাহিমা, যিয়ে এই ইব্ৰাহিম আলাইহিস সালামৰ জীৱন ব্যৱস্থাৰ প্ৰতি ইয়াৰগাবু যে মন নিদিব, ইম্পৰ্টেঞ্চ নিদিব, কোনে নিদিব? ইল্লা মান সাফিহা নাফসিহি, যিয়ে প্ৰকৃততে নিজৰ নফছটোকেই মূৰ্খ বনাব, তেনে লোকেহে প্ৰকৃততে ইব্ৰাহিম আলাইহিস সালামৰ জীৱন আদৰ্শক অনুসৰণ নকৰাকৈ থাকিব। ওয়ালাকাদ ইস্তাফাইনাহু ফিদ দুনিয়া, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে ওয়ালাকাদ, যেহেতু নিশ্চিতভাৱে ইস্তাফাইনাহু, আমি তেওঁক মনোনীত কৰিছোঁ, ফিদ দুনিয়া, এই পৃথিৱীত, ওয়া ইন্নাহু, আৰু নিশ্চয় তেওঁ ফিল আখিৰাতি লামিনা সালিহিন, আখিৰাতত তেখেত এই সালেহ সত্যবাদীসকলৰ মাজৰ এজন হৈ থাকিব। তাৰ পাছত আয়াতটো মন কৰিব, ইজ কালা লাহু ৰাব্বুহু, যেতিয়া ইব্ৰাহিম আলাইহিস সালামৰ প্ৰতি আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছিল, ইজ কালা লাহু, যেতিয়া তেওঁক কোৱা হৈছিল, ৰাব্বুহু, তেখেতৰ প্ৰতিপালকে, আসলিম, যে সমৰ্পিত হোৱা, আদেশ কৰিছে, ফিয়াল আমাৰ এইটো কিন্তু সমৰ্পিত হোৱা। কালা, তেতিয়া ইব্ৰাহিম আলাইহিস সালামে কৈছিল, আসলামতু লিৰাব্বিল আলামিন, যে মই সমৰ্পিত হৈছোঁ এই সৃষ্টি জগতৰ প্ৰতিপালক সৃষ্টিকৰ্তাৰ ওচৰত মই সমৰ্পিত হৈছোঁ। তাৰ পাছত আয়াতটো চাব, ওয়া ৱাছা বিহা ইব্ৰাহিমু বানিহি, ওয়া ৱাছা বিহা, আৰু এই বিষয়টো তেখেতে ৱচিয়ত কৰিছিল, উপদেশ দিছিল ইব্ৰাহিমে, বানিহি, তেখেতৰ পুত্ৰক, ওয়া ইয়াকুবু, আৰু ইয়াকুবেও একেটা বিষয়ে ৱচিয়ত কৰিছিল তেওঁৰ পুত্ৰক। ৱচিয়তটো কি আছিল? তেওঁলোকে কৈছিল, ইয়া বানিয়া, হে মোৰ পুত্ৰ, ইন্নাল্লাহা ইস্তাফা লাকুমুদ্দিন, নিশ্চয় আল্লাহে মনোনীত কৰি দিছে তোমালোকৰ বাবে আদ্দিন, তোমালোকৰ জীৱন ব্যৱস্থা মনোনীত কৰি দিছে। ফালা তামুতুন্না, গতিকে কোনো কাৰণতেই তোমালোকে এনে অৱস্থাত মৃত্যুবৰণ নকৰিবা, ইল্লা ওয়া আনতুম মুছলিমুন, যেতিয়া তোমালোক সমৰ্পিত হৈ নাথাকিবা, তেনে অৱস্থাত কেতিয়াও তোমালোকে মৃত্যুবৰণ নকৰিবা। গতিকে আমি দেখিলোঁ ইয়াকুব আলাইহিস সালামে পুত্ৰসকলক এই ওচিয়ত কৰিছিল যে কোনো কাৰণতেই তোমালোকে এনে অৱস্থাত মৃত্যুবৰণ নকৰিবা, যি অৱস্থাত তোমালোক সমৰ্পিত হৈ নাথাকিবা। গতিকে এই আয়াতৰে আমি 101 নং আয়াতত আমি দেখিলোঁ ইউচুফ আলাইহিস সালামে আল্লাহৰ প্ৰতি সেই একেটা বিষয়ে যিটো ৱচিয়ত পাইছিল তেখেতৰ পিতা ইয়াকুব আলাইহিস সালামৰ পৰা, ইয়াত আহি তেখেতে কৈছে, তাৱাফানি মুছলিমান, যে তুমি মোক ঘূৰাই লৈ যাবা, মুছলিমান, সমৰ্পিত অৱস্থাত থকা সময়ত তুমি মোক তোমাৰ ওচৰত ৱাফাত কৰি নিবা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ পৰা আমি মন কৰিবলগীয়া বা বুজিবলগীয়া, শিকিবলগীয়া বিষয়টো আছে, যিহেতু আমি দেখিছোঁ ইউচুফ আলাইহিস সালামৰ সেই বিশেষ সময়টোত তেখেত এখন ৰাজ্যৰ মন্ত্ৰীৰ দায়িত্বত আছিল। ইমান ডাঙৰ এটা পদবীত থকা অৱস্থায়ো তেখেতক এই পৃথিৱীৰ লোভমোহে, তেখেতৰ স্থান, তেখেতৰ পদবীয়ে তেখেতক মোহিত কৰিব পৰা নাছিল। সেয়েহে তেখেতে কৈছিল যে হে আল্লাহ, মোক যেতিয়া তুমি ঘূৰাই লৈ যাবা, তেতিয়া তুমি কিন্তু মোক সমৰ্পিত অৱস্থাত থকা অৱস্থাতহে তুমি মোক ঘূৰাই লৈ যাবা। গতিকে মূল কথাটো হৈছে, আমি এই পৃথিৱীত থাকোঁতে আমি যিমানে আল্লাহে আমাক ধন সম্পত্তি, টকা পইচা, দুনিয়াৰ মৰ্যাদা দিয়ক বা নিদিয়ক, প্ৰত্যেকটো সময়তে 24/7 আমি আল্লাহৰ ওচৰত সমৰ্পিত অৱস্থাত থাকিব লাগিব। প্ৰতিটো সময়তেই আমি প্ৰতিটো কথাত, প্ৰতিটো খোজত, প্ৰতিটো কৰ্মত আল্লাহৰ কি আদেশ নিষেধ আছে সেই দিশটো আমি সন্মুখত ৰাখি আমি আগবাঢ়ি যাব লাগিব।
তেতিয়াহে আমি প্ৰতিটো সময়ত আমি সমৰ্পিত অৱস্থাত থাকিব পাৰিম, কিয়নো মানুহৰ মৃত্যু কেতিয়া আহে কোনেও ক'ব নোৱাৰে। গতিকে আমি অহৰহ আমি আল্লাহৰ ওচৰত সমৰ্পিত অৱস্থাত থাকিব লাগিব। তেতিয়াহে যেতিয়াই আমাৰ মৃত্যু আহিব আমি সমৰ্পিত বা মুছলিম অৱস্থাত আমি মৃত্যুবৰণ কৰিবলৈ ইনশাআল্লাহ সক্ষম হ'ম। গতিকে এই দিশটো আমি ইয়াত মন কৰিব লগা আছে যে দুনিয়াৰ আমাৰ টকা পইচা, পদমৰ্যাদা, ধন সম্পত্তি যিমানবোৰ বিষয় থাকক নাথাকক, আল্লাহ আমাক দিয়ক নিদিয়ক, সেইবোৰে যাতে আমাক দুনিয়াৰ দিশটোৰ প্ৰতি আকৰ্ষিত কৰাই পৰকালৰ প্ৰতি যাতে আমাক পাহৰাই নাৰাখে। আমি যাতে প্ৰতিটো মুহূৰ্ততে আমি আল্লাহৰ ওচৰত সমৰ্পিত হৈ থাকিব পাৰোঁ, সেই দিশটো আমি সদায় খুব সতৰ্কতাৰে আমি মনত ৰাখি যোৱা উচিত। গতিকে তাৰ পৰৱৰ্তী আয়াত 102 নং আয়াতত আল্লাহে কৈছে জালিকা মিন আম্বাইল গাইবি। জালিকা এই যি ঘটনা পৰিঘটনা আমাক আল্লাহে কাছাছ জনালে, সেই কাছাছৰ বিষয়ে কৈছে জালিকা এইবোৰ মিন আম্বাইল গাইবি অদৃশ্যৰ খবৰ, অদৃশ্যৰ বাতৰি। নুহিহি ইলাইকা আমি এই ঘটনাটোক ৱহি কৰিছো ইলাইকা তোমাৰ ওপৰত। গতিকে এতিয়া এই বিষয়টো সেই সময়ৰ প্ৰেক্ষাপটত আল্লাহে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে যে এই ঘটনাবোৰ অদৃশ্যৰ ঘটনা, আমি তোমাক ৱাহি কৰিছো এই বিষয়টোৰ সন্দৰ্ভত। ৱামা কুন্তা লাদাইহিম যিহেতু তুমি সিহঁতৰ সৈতে নাছিলা, ইজ আজমাউ আমৰাহুম যেতিয়া সিহঁতে সকলোৱে আটাইকেইজন ভাই ককাই লগ হৈ আমৰাহুম সিহঁতৰ বিষয়টোৰ প্ৰতি সিহঁতে যেতিয়া কথা বতৰা পাতিছিল, ৱাহুম আৰু সিহঁতে ইয়াম কুৰুনা যে এই চক্ৰান্তটো যে কৰিছিল, সেই সময়ত তুমি সিহঁতৰ সৈতে নাছিলা। গতিকে আল্লাহে কৈছে এইবোৰ তোমাৰ বাবে অদৃশ্যৰ, তুমি দেখা নাই এইবোৰ। আমি এতিয়া তোমাক ইয়াক ৱহিৰ দ্বাৰা তোমাক আমি এই ঘটনা পৰিঘটনাবোৰ আমি জনাইছো, যিহেতু সিহঁতৰ সৈতে তুমি সেই সময়ত নাছিলা যেতিয়া সেই ভাই ককাইসকলে এক লগ হৈ সিহঁতে এটা চক্ৰান্ত ৰচিছিল, সেই বিশেষ অৱস্থাটোত তুমি সিহঁতৰ লগত নাছিলা বুলি ছেকেণ্ড পাৰ্চনত আল্লাহে ইয়াক জনাইছে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি। গতিকে আজিৰ আমি যিহেতু এই কোৰাণ সৰ্বজনীন সকলোৰে বাবে পাঠ্য, গতিকে আমি যেতিয়া আজি এই আয়াত পঢ়িম বা শুনিম, নিশ্চিতভাৱে এই আয়াতে আমাকো স্পৰ্শ কৰিব। যিহেতু আহিব এই কথা বতৰাবোৰ, এই দিশবোৰেই আমি খুব ভাল ধৰণে মন কৰিব লাগে এনেধৰণৰ কাছাছৰ পৰা, যে প্ৰকৃততে আল্লাহে আমাক কি কৈ আছে। আমি এই কথা বতৰাবোৰ আমি খুব ভালকৈ মন কৰিব লাগে। কেতিয়া তোমাক ছিংগুলাৰ, তোমালোকক, তোমাৰ, এই দিশবোৰ আমি খুব ভাল ধৰণে আমি মন কৰিব লাগে। গতিকে সেই সময়ৰ প্ৰেক্ষাপটত নিশ্চিতভাৱে এই কথাখিনি ৱাহিৰ দ্বাৰা আল্লাহে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক গাইবৰ এই ঘটনাৰ বিষয়ে এনেধৰণে জনাইছিল। যিহেতু এইটো সৰ্বজনীন, এইকাৰণে আমি ক'ব বিচাৰিছোঁ এই সূৰাৰে আমি আৰম্ভণিৰ 1 নম্বৰ আয়াতে যদি আমি চাবলৈ যাম, তাত আমি আল্লাহে এই সূৰা আৰম্ভ কৰিছে কেনেধৰণে চাওক। আলিফ লাম ৰা তিলকা আয়াতুল কিতাবিল মুবিন। এইবোৰ হৈছে এখন স্পষ্ট কিতাপৰ বাণী। ইন্না নিশ্চয়, আনজালনাহু আমি এই কিতাপখনক নাজিল কৰিছোঁ, কুৰআনান এক পাঠ্য হিচাপে, আৰাবিয়ান আৰবী ভাষাত, লাআল্লাকুম চক ইয়াত কুম বুলি আছে, কা বুলি নাই, লাআল্লাকুম যাতে তোমালোকে তাকিলুন ইয়াক বুজি পোৱা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশটো কিন্তু যথেষ্ট সূক্ষ্ম। নিশ্চিতভাৱে এই কোৰাণ ৱাহিৰ মাধ্যমত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ কলবত ঢালি দিয়া গৈছিল, তাত আমাৰ কোনো সন্দেহ নাই।
মাধ্যম আছিল মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, কিন্তু এই পাঠ্য কিয়ামতলৈকে যিমান পৃথিৱীৰ মানুহ আহিব সকলোৰে বাবে আল্লাহে এই পাঠ্য জেনেৰেলাইজ কৰি দিছে। কুৰাণ ইছলামৰ ধৰ্মপুথি বুলি কোৱা কথাটো প্ৰকৃততে এই কুৰাণে আমাক স্বীকৃতি নিদিয়ে। ইনশাআল্লাহ আয়াত আহিব, তেতিয়া আমি এই দিশটো আপোনালোকৰ আগলৈ আজিৰ খণ্ডতে ইনশাআল্লাহ আমি আপোনালোকৰ আগলৈ দাঙি ধৰিম। গতিকে এই গোটেই কাছাছ কুৰাণ লাআল্লাকুম, যাতে তোমালোকে তাকিলুন, এই কুৰাণ যাতে বুজি পোৱা। গতিকে এই কাছাছ যিহেতু কুৰাণৰ মাজতে আছে, গতিকে এই কাছাছো প্ৰকৃততে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মাধ্যমেৰে আমাক জনাই আছে, যাতে আমি বুজি পাওঁ। তাৰপিছত কৈছে, আল্লাহৰ মন্তব্যবোৰ মন কৰি যাব। ৱামা আকছাৰান নাসু, আৰু গৰিষ্ঠ সংখ্যক মানুহেই নকৰিব, মা নেগেটিভ, ৱালাও হাৰাস্তা, যদিও তুমি, মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে, ৱালাও হাৰাস্তা, যদিও তুমি খুব মনে প্ৰাণে বিচাৰা যে সিহঁতে বিশ্বাস কৰক, বিমুমিনিনা, সিহঁতে কিন্তু বিশ্বাস নকৰে। গতিকে আল্লাহে ক্লিয়াৰ ষ্টেটমেণ্ট দিছে যে ৱামা আকছাৰান নাসা, মানুহৰ ভিতৰৰ গৰিষ্ঠ সংখ্যক মানুহেই এই কুৰাণৰ কথা বতৰা বিশ্বাসত নলয়। তাৰ পাছত কৈছে ৱামা তাসআলুহুম আলাইহি মিন আজৰিন, মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে ৱামা তাসআলুহুম আলাইহি, এই যে তুমি কুৰাণৰ কথা, আল্লাহৰ কথা সিহঁতক কৈছা, তাৰ বিনিময়ত ৱামা তাসআলুহুম, তুমি সিহঁতৰ পৰা বিচৰা নাই, আলাইহি, এই যে কুৰাণৰ বিষয়ে তুমি কৈ আছা, মিন আজৰিন, কোনো ধৰণৰ টকা পইচাটো তুমি বিচৰা নাই। ইন হুৱা, যিহেতু এই কুৰাণ আন একো নহয়, ইল্লা এক্সেপ্ট জিক্ৰুল লিল আলামিন, এক ৰিমাইণ্ডাৰ, মনত ৰাখিবলগীয়া বিষয়, এক পাঠ্য, লিল আলামিন, বিশ্বজগতৰ সকলো মানুহৰ বাবে। সেয়েহে আমি কৈছো এই কুৰাণ ইছলাম ধৰ্মৰ ধৰ্মপুথি বুলি কোৱা কথাটো কুৰাণে প্ৰকৃততে স্বীকৃতি নিদিয়ে, যিহেতু এই কুৰাণ আল্লাহে নাজিল কৰিছে সৰ্বজনীনভাৱে পৃথিৱীৰ সমগ্ৰ মানৱ জাতিৰ বাবে। আয়াতেই কৈ আছে, ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে ৱামা তাসআলুহুম, তুমি সিহঁতৰ পৰাতো বিচৰা নাই, আলাইহি, এই কুৰাণ যে তুমি কুৰাণৰ আল্লাহৰ কথা যে কৈ আছা, তাৰ বিনিময়ত মিন আজৰিন, কোনোতো টকা পইচা বিচৰা নাই। যিহেতু এই কুৰাণ আন একো নহয়, বৰং ই এক স্মৰণীয় বিষয়, মনত ৰাখিবলগীয়া বিষয়, ই আমাৰ পাঠ্য, লিল আলামিন, বিশ্বজগতৰ সকলো মানৱ জাতিৰ বাবে। গতিকে এই আয়াততো আমাৰ এক শিকনীয় বিষয় আছে যে আমি আল্লাহৰ কথা কৈ, অৰ্থাৎ আমি ৱাজ নচিয়ত মানুহৰ আগত, ৱাজ নচিয়ত কি, আমি আল্লাহৰ কথাই কওঁ, আল্লাহৰ কথা কোৱাৰ বিনিময়ত আমি তিল মানুহ টকা এটাও আমি কেতিয়াও ল'ব নোৱাৰো। এই দিশটো কিন্তু এই আয়াতে আমাক স্পষ্ট কৰিছে। যিহেতু আল্লাহে কৈছে যে ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামক, তুমিতো সিহঁতৰ পৰা ইয়াৰ বিনিময়ত কোনো টকা পইচা বিচৰা নাই, অৰ্থাৎ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে আল্লাহৰ কথা কোৱাৰ বিনিময়ত মানুহৰ পৰা টকা পইচা এটকাও লোৱা নাছিল। এই ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম যিহেতু আমাৰ বাবে অনুকৰণীয়, গতিকে তেখেতৰ সেই প্ৰিন্সিপল আমিও অনুকৰণ কৰিব লাগিব। আমি আল্লাহৰ কথা কৈ মানুহক ৱাজ নচিয়ত কৰি বিনিময়ত আমি এটা টকাও ল'ব নোৱাৰিম। এই দিশবোৰো কিন্তু আমি মন কৰি যাব লাগিব আয়াতৰ লগে লগেই। লিল আলামিন, তাৰ পাছত কৈছে ৱাকা আইয়িন মিন আয়াতিন ফিছ সামাৱাতি ওয়াল আৰদি, ৱাকা আইয়িন, কিমান অসংখ্য, মিন আয়াতিন, আমাৰ এই নিদৰ্শন, ফিছ সামাৱাতি, এই আকাশমণ্ডল, ওয়াল আৰদি, আৰু পৃথিৱীত, ইয়ামুৰুনা আলাইহা,
এই আল্লাহৰ যিমান নিদৰ্শন আছে ইয়ামুৰুনা আলাইহা তাৰ কাষেদি সদায় মানুহ পাৰ হৈ গৈয়ে আছে। আমি বাটে পথে যেতিয়া যাম, গাড়ীত যাম, আমি ফ্লাইটত যাওঁ, ট্ৰেইনত যাওঁ, প্ৰত্যেকটো অৱস্থাতে আমাৰ হুৱে বাৱে আগে পিছে সদায় কেৱল আল্লাহৰ আয়াত আৰু আয়াত। গছ গছনিৰ পৰাই হওক, বৰষুণৰ পৰাই হওক, যিমান পাহাৰ পৰ্বত আমি যিমান যি দেখো প্ৰাকৃতিক বিহগ গোটেইবোৰ আল্লাহৰ আয়াত। গতিকে ইয়াত কৈছে ৱাকা আইন মিন আয়াতিন, কিমান অসংখ্য এনে আমাৰ নিদৰ্শন ফিছ সামাৱাতি, এই আকাশমণ্ডলত, ৱাল আৰদি, আৰু এই পৃথিৱীত, ইয়ামুৰুনা আলাইহা, সিহঁতে ইয়াৰ কাষেদি সদায় পাৰ হৈ গৈ থাকে। ৱহুম আনহা মুৰিদুন, অথচ সিহঁতে কি কৰে? আনহা, আল্লাহৰ এই আয়াতবোৰৰ দিশত মুৰিদুন, সিহঁতে মন নিদিয়ে, মুখ ঘূৰাই দিয়ে তাৰ পৰা। অৰ্থাৎ আমি বাট পথেদি আমি গৈ থাকোঁতে হঠাৎ বৰষুণ আহিল, এই বৰষুণ জানো আল্লাহৰ আয়াত নহয়? বা খুব ৰ'দ দি আছে, এই ৰ'দো জানো আল্লাহৰ আয়াত নহয়? এই ৰাতি দিন যিমানবোৰ প্ৰাকৃতিক ঘটনা পৰিঘটনা হৈ আছে গোটেইবোৰ ইণ্ডিভিজুৱেলি এটা এটা আল্লাহৰ আয়াত, নিদৰ্শন। আমি কিন্তু তাক এটা নেচাৰেল ফিনমিনান বুলি আমি বুজি ৰাখোঁ, আল্লাহৰ আয়াত বুলি আমি কোনেও কিন্তু চিন্তা নকৰোঁ। সেই কথাটোৱে আল্লাহে কৈ আছে যে কিমান অসংখ্য আয়াত আছে এই আকাশমণ্ডল আৰু পৃথিৱীত। তোমালোকে যেতিয়া যোৱা সদায় আমাৰ আয়াতবোৰে তোমালোকে ক্ৰছ কৰি গৈ থাকা, তথাপিও কিন্তু সিহঁতে আমাৰ এই আয়াতবোৰৰ প্ৰতি সদায় মুখ ঘূৰাই থাকে। অৰ্থাৎ তাক লৈ চিন্তা চৰ্চা নকৰে। মূল কথাটো মুখ ঘূৰাই দিয়া কথাটো হৈছে চিন্তা চৰ্চা নকৰে। তাৰপিছত কৈছে ৱামা ইউমিনু আকসাৰুহুম বিল্লাহি, আল্লাহে ক্লিয়াৰ ফাইনেল ষ্টেটমেণ্ট দি আছে। এইবোৰ অতি গধুৰ আয়াত, কিন্তু আল্লাহে কৈছে ৱামা ইউমিনু, আৰু সিহঁতে বিশ্বাস নকৰে, আকসাৰুহুম, সিহঁতৰ গৰিষ্ঠ সংখ্যকে, বিল্লাহি, আল্লাহৰ ওপৰত, ইল্লা, একচেপ্ট, সিহঁতে বিশ্বাস কৰে কি? ৱহুম মুশৰিকুনা, আৰু সিহঁতে এই আল্লাহক বিশ্বাস কৰিবলৈ যাওঁতে আল্লাহৰ সৈতে সমকক্ষ লৈ চিৰ্ক কৰে। এককভাৱে কেতিয়াও সিহঁতৰ গৰিষ্ঠ সংখ্যকে আল্লাহক বিশ্বাস নকৰে, এই কথাটো কৈ আছে। গতিকে এককভাৱে আল্লাহক বিশ্বাস কৰাৰ ক্ষেত্ৰত আমিও মাজত কাৰোবাক লৈছো নেকি? এই দিশবোৰ আহকচোন আমি নিজকে অকলে ভাল ধৰণে সুধি চাওঁ। একক মিনছ একক, ইউনিক, ৱাহিদ, তাক কাকো আমি ছাপৰ্টিং আমি ল'ব নোৱাৰিম, কাকোৱেই নোৱাৰিম। কাৰোবাক ল'লেই আল্লাহৰ সৈতে চিৰ্ক কৰা হ'ব। সেই কথাটোৱে কৈছে যে সিহঁতৰ গৰিষ্ঠ সংখ্যকে সিহঁতে কিন্তু আল্লাহক বিশ্বাস নকৰে। যদিও কৰে আল্লাহক বিশ্বাস, কি কৰে? ৱাহুম মুশৰিকুন, এই বিশ্বাস কৰাৰ ক্ষেত্ৰত সিহঁতে লগতে চিৰ্কো কৰে। এই দিশটো কিন্তু গৰিষ্ঠ সংখ্যকে বুজিয়ে পোৱা নাই যে ৱাহিদ আল্লাহক আমি কেনেধৰণে মানি চলিব লাগিব। কাকো আমি মধ্যস্থতাকাৰী ল'ব নোৱাৰোঁ, কাকো মিনছ কাকো ল'ব নোৱাৰোঁ। সেইবাবে আমি কৈছোঁ যে আমি কাৰোবাক লৈছোঁ নেকি, এই দিশটো কিন্তু চোৱাৰ প্ৰয়োজন আছে। তাৰপিছত কৈছে আফা আমিনু, যে সিহঁতে কি একেবাৰে সিহঁতৰ নিৰাপত্তা নিশ্চিত হৈ আছে নেকি? আনতাতিহিম গাশিয়াতুম মিন আজাবিল্লাহি, সিহঁতে কি সিহঁতৰ নিৰাপত্তা নিশ্চিত হৈ আছে নেকি? যে আনতাতিয়াহুম, যে সিহঁতৰ ওচৰলৈ নাহিব গাশিয়াতুম মিন আজাবিল্লাহি, আল্লাহৰ আজাবে যে সিহঁতক গ্ৰাস কৰি নিদিব, এই বিষয়টো কি সিহঁতৰ একেবাৰে নিশ্চিত হৈ আছে নেকি? সিহঁতৰ নিৰাপত্তা আছে নেকি তাত? আও অথবা তাতিহিমুস সাআতু, যে সিহঁতৰ ওচৰলৈ আহিবা সাহাতু, সেই বিশেষ সময়টো, অৰ্থাৎ কিয়ামতৰ সময়টো, বাগতাতান, হঠাৎ আহিব। ৱহুম লা ইয়াশউৰুন, আৰু তেতিয়া সিহঁতে চম্ভালিবই নোৱাৰিব, গমেই নাপাব কি হৈ আছে। গতিকে আল্লাহে কৈছে ইহঁতে যে আল্লাহক বিশ্বাস কৰা নাই, কি ইহঁতৰ নিৰাপত্তা ইহঁতে নিজে নিজে নিশ্চিত কৰি ৰাখিছে নেকি? যে এনেধৰণৰ
আল্লাহৰ আজাব, আল্লাহৰ শাস্তিয়ে যে সিহঁতক গ্ৰাস কৰি নিদিব বা হঠাৎ সেই বিশেষ সময়টো কিয়ামতৰ সময়টো যে আহি পৰিব আৰু যিটো সময়ত সিহঁতি গমেই নাপাব, এই দিশবোৰৰ প্ৰতি সিহঁতৰ নিৰাপত্তা কি নিশ্চিত হৈ আছে নেকি? কুল, তেতিয়া আল্লাহে ৰাছুল সাল্লাল্লাহু আলাইহি সাল্লামক আদেশ দি কৈছে, কুল, কৈ দিয়া সিহঁতক, হাজিহি সাবিলি, এইটোৱেই মোৰ পথ, আদউ ইলাল্লাহি, মই মাতো, আদউ, মই মাতো, আহ্বান কৰো, ইলাল্লাহি, আল্লাহৰ প্ৰতি, আলা বাশিৰাতিন, একেবাৰে স্পষ্টভাৱে মই এই আল্লাহৰ পথটো দেখি শুনি মাতিছো, নেদেখাকে মাতা নাই, নুবুজাকে মাতা নাই। আল্লাহৰ কিতাব বাশাইৰ হয়, অন্তৰ্দৃষ্টি হয়। গতিকে এই অন্তৰ্দৃষ্টি যিয়ে এই কিতাপত ব্যৱহাৰ কৰিব, তেওঁ আল্লাহৰ এই গোটেই বিষয়বোৰ দেখা পাব। এইটোৱেই কৈছে যে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'বলৈ কৈছে, ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'বলৈ কৈছে, কুল, কৈ দিয়া, হাজিহি সাবিলি, এইটোৱেই মোৰ পথ, আদউ ইলাল্লাহি, মই মাতো আল্লাহৰ প্ৰতি, আলা বাশিৰাতিন, মই ইয়াক একেবাৰে দেখা পাই স্পষ্টভাৱে দেখি মই তোমালোকক মাতিছো, আনা, মই, ৱা মানি তাবাআনি, মই আৰু যিয়ে মোক ইত্তেবা কৰিছে, তেওঁলোক সকলোৰে বাবে এইটোৱেই পথ, আৰু তেওঁলোক সকলোৱে আহ্বান কৰে আল্লাহৰ প্ৰতি। ৱা সুবহানাল্লাহি, আৰু যিহেতু পবিত্ৰতা আল্লাহৰ, ৱামা আনা মিনাল মুশৰিকিন, আৰু কৈছে যে ৱামা আনা, আৰু মই নহওঁ, মিনাল মুশৰিকিন, এই যে অংশীদাৰিত্ব মুশৰিক কৰে তাৰ ভিতৰৰ কিন্তু মই নহয়। এটি আয়াতৰ আগতে আল্লাহে কৈ গ'লে ৱহুম মুশৰিকুন, গৰিষ্ঠ সংখ্যক মানুহেই কিন্তু আল্লাহক মানিবলৈ গৈ লগত অংশীদাৰিত্ব লৈ পেলাই আল্লাহক মানি আছে, তেওঁলোক হৈছে মুশৰিক। গতিকে এই পন্থী লোকসকলৰ পৰা আমি ওলাই আহিব লাগিব, তেতিয়াহে আমি দাবী কৰিব পাৰিম যে ৱামা আনা, আৰু মই নহওঁ, মিনাল মুশৰিকিন, এই যে তেওঁলোকে চিৰ্ক কৰিছে আল্লাহক মানিবলৈ গৈ, লগতে আনকো লগ লৈ লৈছে, তেওঁলোকৰ ভিতৰৰ মই অন্তৰ্ভুক্ত নহয়, মই ৱাহিদ আল্লাহক মই মানো। এই দিশবোৰ আমি খুব সূক্ষ্মভাৱে আমি চাব লাগিব বিষয়বস্তুবোৰ। আৰু এই আয়াতত আমি মন কৰিব লগা আছে, ইয়াত ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'বলৈ কৈছে যে কৈ দিয়া যে এইটোৱেই মোৰ পথ, আল্লাহৰ প্ৰতি মই মানুহক মাতো, দেখি শুনি জানি বুজি মাতিছো, মই মাতো, আনা ৱা মিনাত তাবাআনি, আৰু মোক যিয়ে ইত্তেবা কৰিছে সিহঁতেও মাতে। অৰ্থাৎ আমি যদি মন কৰোঁ, এই বাৰ্তাবাহকক যিসকলে ইমান আনি লৈছে, বিশ্বাস আনি লৈছে, তেওঁলোকক আল্লাহে একেধৰণে কথা বতৰাৰে ইংগিত দি আছে। আমি সূৰা বাকাৰাৰ একেবাৰে শেষ আয়াত 285 নং আয়াতত যদি আমি যাওঁ, তাত আমি দেখা পাম যে আমানাৰ ৰাছুলু বিমা উনজিলা ইলাইহি মিৰ ৰাব্বিহি, আমানাৰ ৰাছুলু, বাৰ্তাবাহকে ইমান আনিছে, বিমা উনজিলা ইলাইহি, যি তেওঁৰ ওপৰত নাজিল কৰা হৈছে, ৱাল মুমিনুন, আৰু বিশ্বাসীসকলেও একেধৰণেই বিশ্বাস কৰিছে। এয়া চাওক, বাৰ্তাবাহক 285 আয়াতত আল্লাহে একেবাৰে বাৰ্তাবাহকৰ সৈতে বিশ্বাসীসকলক কাষ চপাই আনিছে ওচৰলৈ। এই আয়াতৰ দ্বাৰাইও বাৰ্তাবাহক ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে এইটোৱে মোৰে পথ নহয়, বৰং মোক যিসকলে ইত্তেবা কৰিছে তেওঁলোকৰো পথ এইটোৱেই, আৰু আমি সকলোৱে মিলি আমি আহ্বান জনাওঁ আল্লাহৰ প্ৰতি। তাৰপিছত কৈছে আল্লাহে, ৱামা আৰসালনা মিন কাবলিকা, যে ৱামা আৰসালনা, যে আমি প্ৰেৰণ কৰা নাই, মিন কাবলিকা, তোমাৰ আগতে, ইল্লা ৰিজালান, যে প্ৰেৰণ কৰিছো একচেপ্ট পুৰুষ মানুহক, তোমাৰ দৰে মানুহক আমি প্ৰেৰণ কৰিছো। নুহি ইলাইহিম, আমি ৱহী কৰিছো সিহঁতৰ ওপৰত, মিন আহলিল কুৰা, যে এই বিভিন্ন জনবসতি লোক নগৰসমূহৰ মাজৰে পৰাই
তেওঁ অধিবাসীসকলৰ মাজৰ পৰাই আমি কাৰোবাক পিক কৰি আনি আল্লাহে কৈছে আমি ৱাহি কৰিছোঁ তেওঁ। ইতিমধ্যে এই বিষয়বোৰ আমি দেখি আহিছোঁ যে সাধাৰণ মানুহৰ মাজৰ পৰাই আল্লাহে ৰচুল হিচাপে মনোনীত কৰে। এই কথাটোৱে ইয়াত কৈছে। আল্লাহে কৈছে ৱামা আৰসালনা মিন কাবলিকা, আমি প্ৰেৰণ কৰা নাই মিন কাবলিকা তোমাৰ আগতে ইল্লা ৰিজালান, প্ৰেৰণ কৰিছোঁ কেৱল পুৰুষ মানুহক, নহি যে আমি ৱাহি কৰিছোঁ ইলাইহিম সিহঁতৰ প্ৰতি মিন আহলিল কুৰা সেই নগৰসমূহৰ আহেলসকলক তেওঁৰ বাসিন্দাসকলৰ মাজৰ পৰা। আফালাম ইয়াছিৰু ফিল আৰদি, আল্লাহে কৈছে আফালাম ইয়াছিৰু, তোমালোকে কি ঘূৰা ফিৰা কৰা নাই নেকি? ফিল আৰদি, এই পৃথিৱীত তোমালোকে কি ঘূৰা ফিৰা কৰা নাই নেকি? ফায়ানজুৰু, আৰু কি তোমালোকে দেখা নাই নেকি, চোৱা নাই নেকি? কাইফা কানা আকিবাতুন, কেনেকৈ আমি সমাপ্তি ঘটাইছিলোঁ আল্লাজিনা সেইসকলক মিন কাবলিহিম সিহঁতৰ আগতেই। ৱালা দাৰুল আখিৰাতি খাইৰুল, আৰু ৱালা দাৰুল আখিৰাতি সেই পৰকালৰ ঘৰ খাইৰুন সৰ্বোত্তম, লিল্লাজিনা সেইসকলৰ বাবে ইত্তাকাও যি আল্লাহৰ ৰুখক ভয় কৰে। আফালা তাকিলুন, তোমালোকে এই কথাবোৰ কি চিন্তা নকৰা নেকি? চব সৰ্বজনীন কৰি দিলে, কেৱল এই আফালা তাকিলুন তোমালোকে চিন্তা নকৰা নেকি বুলি বাৰ্তাবাহক ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কোৱা নাই, আমাক কৈ আছে, সৰ্বসাধাৰণ মানুহক কৈ আছে যে তোমালোকে কি এই পৃথিৱীত ঘূৰা ফিৰা কৰা নাই নেকি? তোমালোকে দেখা নাই নেকি যে কিমান আমি এনেধৰণৰ জাতি ধ্বংস কৰি দিলোঁ, তেওঁলোকক সমাপ্তি ঘটাই দিলোঁ যিসকল তোমালোকৰ আগত আছিল, কাবলিহিম সিহঁতৰ আগত আছিল। আৰু জানি ৰাখা ৱালা দাৰুল আখিৰাতি খাইৰুন, যে পৰকালৰ ঘৰে হৈছে সৰ্বোত্তম, লিল্লাজিনা ইত্তাকাও যিসকলে আল্লাহৰ ৰুখক ভয় কৰে, অৰ্থাৎ মুত্তাকি। এই কিতাপ মুত্তাকিসকলৰ বাবে, সকলোৰে বাবে আল্লাহে প্ৰেৰণ কৰিছে, যদিও যিসকলে ইয়াক গ্ৰহণ কৰিব তেওঁলোক হ'ব মুত্তাকি। আলিফ লাম মিম যালিকাল কিতাব লা ৰাইবা ফি হুদাল লিল মুত্তাকিন, পৰিচালনা পদ্ধতি সেইসকলৰ বাবেহে যিসকল মুত্তাকি হয়, আল্লাহৰ ৰুখক অনৰ্গল ভয় কৰি থাকে, তাৰ পৰা বাচিবৰ চেষ্টা কৰি থাকে, তেওঁলোকৰ বাবেহে প্ৰকৃততে এই কিতাপ। তাৰপিছত কৈছে হাত্তা ইজা ইস্তাই আসা ৰুচুলু, বাৰ্তাবাহকসকলক প্লুৰেলত কৈছে, চাওক হাত্তা, তাৰ পাছত যেতিয়ালৈকে ইজা ইস্তাই আসা ৰুচুলু, বাৰ্তাবাহকসকল যেতিয়া একেবাৰে হতাশ হৈ পৰিছিল, ৱাজান্নু, আৰু সিহঁতে নিশ্চিত হৈ পৰিছিল বাৰ্তাবাহকসকল, আন্নাহুম কাদ কুজিবু, যে সিহঁতে নিশ্চিতভাৱে অবিশ্বাস কৰিবই, অগ্ৰাহ্য কৰিবই সকলো বাৰ্তাবাহকৰ বিষয়ে কৈছে। এই অৱস্থাটোত তেওঁলোকে একেবাৰে নিৰাশ যেতিয়া হৈ গৈছিল, হতাশ হৈ গৈছিল, যেতিয়া বাৰ্তাবাহকসকল নিশ্চিত হৈ গৈছিল যে গৰিষ্ঠ সংখ্যক মানুহেই তেওঁলোকৰ কথা বতৰাক বিশ্বাস নকৰিব। যা আহোম নাছৰুনা, তেতিয়া যা আহোম সিহঁতৰ ওচৰলৈ আহিছিল, নাছৰুনা আমাৰ সহায়, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে। ফানুজিয়া মান নাশাউ, এনেদৰেই আমি উদ্ধাৰ কৰি লওঁ মান নাশাউ, যাক আমি বিচাৰোঁ। ৱালা ইউৰাদ্দু বা'সুনা আনিল কওমিল মুজৰিমিন, ৱালা ইউৰাদ্দু, আৰু ইয়াক ঘূৰাই পঠিওৱাটো কেতিয়াও সম্ভৱ নহয়, বা'সুনা আমাৰ এই শাস্তি, আনিল কওমিল মুজৰিমিন এই অপৰাধী কৌমৰ বাবে আমি যি শাস্তি দিম, সেই শাস্তি ঘূৰাই পঠিওৱাটো কেতিয়াও সম্ভৱ নহয়, তাক প্ৰতিৰোধ কোনেও কৰিব নোৱাৰে। লাকাদ কানা ফি কাসাসিহিম, লাকাদ যে নিশ্চিতভাৱে, কানা ফি কাসাসিহিম এই যিমানবোৰ এতিয়া ভাতৃসকলৰ কাছাছৰ বিষয়ে ক'লে, এই কাছাছবোৰৰ ভিতৰত, সিহঁতৰ কাছাছবোৰৰ ভিতৰত আছে এই বিৰাতুন, এটা শিক্ষণীয় এটি বিষয় আছে।
লিউলিল আলবাব, তাৰ বাবে যিসকল বিচক্ষণ চিন্তাশীল ব্যক্তি তেখেতসকলৰ বাবেহে এনে কাছাছৰ পৰা শিকনীয় বিষয় আছে। সকলোৱে ইয়াক এটা সাধাৰণ মনে ভাল লগা এটা গল্প হিচাপে ল'ব। ইয়াৰ ভিতৰৰ কিন্তু আচল যি আমি পাব লগা বিষয়টো সেইসকল ব্যক্তিৰ বাবেহে লিউলিল আলবাব, যিসকল বিচক্ষণ ব্যক্তি চিন্তাশীল ব্যক্তি তেখেতসকলৰ বাবে এই কাছাসমূহৰ ভিতৰত আছে ইবৰাতুন, এটি শিক্ষা আছে। মা কানা হাদিছান, মা কানা হাদিছান, এই কাছাত যে কৈছে মা কানা হাদিছান, ইয়াৰ কোনো এটা কথাও কেতিয়াও সম্ভৱ নহয় ইয়াফতাৰু, যে মানুহে ৰচনা কৰিব। আল্লাহে যি কাছাছ কৈ আছে তাৰ ভিতৰত হাদিছান, কোনো এটা কথাও সম্ভৱ নহয় ইফতাৰু, যে ইয়াক ৰচনা কৰা যাব। ৱালাকিন, বৰং তাজদিকা, ই সত্যতা স্থাপন কৰে আল্লাজি বাইনা ইয়াদাইহি, যি ইয়াৰ আগত যিসমূহ কিতাপ আছিল তাৰ সত্যতা স্থাপন কৰে। ৱা তাফছিলান, আৰু ইয়াক তফছিৰ কৰি দিছে, খুলি খুলি ইয়াক ব্যাখ্যা কৰি দিছে। কুল্লি চাইয়িন, প্ৰত্যেকটো বিষয়। ৱা হুদান, ইয়াত আছে পৰিচালনা, আল্লাহৰ হিদায়ত, পৰিচালনা পদ্ধতি। ৱা ৰাহমাতান, আৰু কৰোণা। লি কৌমি ইউমিনুন, সেইসকল জাতিৰ বাবে যি আল্লাহৰ এই কিতাপত উল্লেখ কৰা কথাসমূহৰ ওপৰত বিশ্বাস স্থাপন কৰে। যিসকলৰ বিশ্বাস দৃঢ় তেওঁলোকৰ বাবেহে এই কৰোণা, তেওঁলোকৰ বাবেহে এই কিতাপ পথ নিৰ্দেশনা। যদিও সৰ্বজনীনভাৱে আল্লাহে সকলো মানুহৰ বাবে প্ৰেৰণ কৰিছে, গৰিষ্ঠ সংখ্যক মানুহে ইয়াক কিন্তু বিশ্বাসত নলয় বুলি আল্লাহে ইতিমধ্যে জনাই দিছে। গতিকে সেইসকল লোকৰ বাবেহে এই কিতাপ কৰোণা, পথ নিৰ্দেশনা, যিসকলে ইয়াক বিশ্বাস কৰে। লি কৌমি ইউমিনুন, যাৰ বিশ্বাস সুদৃঢ় কথা বতৰাবোৰৰ ওপৰত। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ ওচৰত আমি কোটি কোটি আমাৰ কৃতজ্ঞতা, অগণনীয়ভাৱে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মহান আল্লাহে আমাক এই কোৰআন মজিদৰ আজি 12 নং সূৰাৰ আমাৰ অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমাক সমাপ্ত কৰাইছে। আমি আশা ৰাখিম ইনশাআল্লাহ, আল্লাহৰ ওচৰত আমি দোৱা মাগিম যাতে আমাৰ অনিচ্ছাকৃত যিমান ধৰণৰ ইয়াত ভুল ত্ৰুটি হৈ গৈছে আল্লাহে যাতে আমাক ক্ষমা কৰি দিয়ে। আৰু অনাগত আমি আগবাঢ়ি যাবলগীয়া, কোৰআন মজিদৰ সৈতে আগবাঢ়ি যাবলগীয়া প্ৰত্যেকটো দিশত আল্লাহে যাতে আমাক সুশিক্ষা দি যাতে আমি ইয়াক বিশুদ্ধভাৱে ইয়াৰ অনুবাদ চৰ্চা আগবঢ়াই নিব পাৰোঁ, তাৰ বাবে যাতে আল্লাহে আমাক তৌফিক দান কৰে। আলহামদুলিল্লাহ, ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।